আমাৰ ঘৰত এখনেই গৰম কাপোৰ নিখা গৰম কাপোৰখন ছোৱালীজনীৰ গাত দি থওঁ এইখন কাপোৰ ৰাতি 2টা বজাত ছোৱালীজনীক এখন কাপোৰে ৰাতি 2টা বজাত ছোৱালীজনীক খুৱাই মেলি আমি 2টা দি খুৱাই থাকোঁ মাছ নিশাৰ পৰা জুই ফুৱাই আমি ৰাতিপুৱাবলৈ বাট চাই থাকোঁ আমি দুয়োগৰাকীয়ে মানুহজনীয়ে মই দুয়োগৰাকী আমি কাপোৰ অভাৱত আমি জুই ফুৱাবলগীয়া হয় জুই ফুৱাই থাকোঁতে আমাৰ ৰাতিপুৱাই মানুহজনীয়ে কয় মোক ইমান দুখ ভোগ কৰিবলৈ কিয় আনিলা মাইকী মানুহ আমনি কৰি থাকে কয় যে তুমি ইমান দুখত মোক কেলে ভোগ কৰিবলৈ আনিলা লখিমপুৰৰ মইনাজান 1 নং কুহিমাৰীৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী পিতৃ আৰু জীয়ৰী দুয়ো অন্ধ আৰু মাতৃগৰাকীও নহয় সম্পূৰ্ণ সুস্থ তেওঁ বিশেষ অকৰা অজলা আৰু বিশেষ আৰু তেওঁ একো ক'ব নাজানে বিশেষ ময়ে কৈ দিছোঁ তেওঁ মোৰ লগতে বঞ্চিত হৈ আছে আৰু তেওঁক মই যদি কষ্ট দিওঁ মোৰ লছ হ'ব বা মোৰ দুখ হ'ব সেইমতে মই তেওঁক আজি বুকত বান্ধি শিশুটিৰ লগতে মই জীয়াই আছোঁ অন্ধ স্বামী আৰু জীয়ৰী এৰি পত্নী ওলাই যায় দিন হাজিৰা কৰিব ছোৱালীজনীও নেদেখে বাপেকেও নেদেখে মইহে কৰি আছোঁ মোৰ কৰা অজলা যেনে হাজিৰা চাজিৰা কৰি খুৱাই আছোঁ আৰু ঠাণ্ডা নিবাৰণৰ বাবে নাই কাপোৰ নাই পোহৰৰ সুব্যৱস্থা বিজুলী বাতি ব্যৱস্থা নাই আৰু কেতিয়াবা জুই জ্বলাই থাকোঁ কেতিয়াবা চাকি এগছ জ্বলাওঁ আৰু অসুবিধা হ'লে জুই জ্বলাই থাকিবলগীয়া হয় এটা জুপুৰিত বসবাস কৰে তেওঁলোকে এখন কাপোৰ এটা চাকি তেওঁলোকৰ ৰাতিৰ লগৰী জন যুঁজত ধাৰাসাৰি হোৱা পৰিয়ালটোৰ একমাত্ৰ আশা জীয়েকৰ সুচিকিৎসা লাভ কৰা কণমানি গৰাকী আমি বহুত যত্ন ল'বলৈ চেষ্টা কৰিছোঁ কিন্তু অসমৰ্থ টকা পইচা নাই নেপাল নিব লাগে কিবা নিব লাগে ক'ৰবাত নিব লাগে এনেকৈ আছে কিন্তু অসমৰ্থৰ কাৰণে আজি কণমানি শিশু এতিয়াই 7 বছৰত বহি দিলে কিন্তু আজি মই নিব পৰা নাই অসমৰ্থৰ কাৰণে এই দুৰ্ভগীয়া পৰিয়ালটো সহায়ৰ বাবে আগবাঢ়ি আহিবনে চৰকাৰ বা কোনো সুহৃদয় বা ব্যক্তি মই এতিয়া সহায় পাবলৈ মোৰ বিশেষ কাৰ গৈ কি কৰিব লাগিব ক'ত কি কৰিব লাগে মই সেই একো নাজানো সেইকাৰণে মই সহায় পোৱা নাই চৰকাৰৰ সহায় মই একো পোৱা নাই আমি চৰকাৰক জনাইছোঁ যাতে আমাৰ এই পৰিয়ালটি সুকলমে যাতে সুৰ বাঞ্ছা কৰে মই তাৰ বাবে ধন্যবাদ জনাইছোঁ ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে